সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297 নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাট জিলাৰ এটি অন্যতম মইনা পাৰিজাত পুবেৰুণ মইনা পাৰিজাতৰ উদ্যোগত 198 গৰাকী শিকাৰু নাচনী ঢুলীয়াৰ অংশগ্ৰহণেৰে সফলভাৱে সামৰণি পৰে 9 দিনীয়া বিহু আখৰাৰ নিউজৰ এক বিশেষ প্ৰতিবেদন 198 গৰাকী শিকাৰু নাচনী ঢুলীয়াৰ অংশগ্ৰহণেৰে যোৰহাটৰ অন্যতম বৃহৎ কৰ্মশালাৰ সফলভাৱে সমাপ্তি পৰে উল্লেখযোগ্য যে সমাগত হেঁপাহৰ ৰঙালী বিহু অসমীয়া ৰাইজৰ অতিকৈ হেঁপাহৰ অতিকৈ চেনেহৰ বাপতিসাহোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি এতিয়া সমগ্ৰ অসমতেই দেখিবলৈ পোৱা গৈছে পূৰ্ণ প্ৰস্তুতিৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিভিন্ন বিহুৰ কৰ্মশালাৰ লগত ভিন্নৰঙী পৰিৱেশে বিৰাজ কৰিছে ব্যতিক্ৰম নহ'ল যোৰহাট জিলাৰ অন্যতম এটি সামাজিক সাংস্কৃতিক অনুষ্ঠান পুবেৰুণ মইনা পাৰিজাত উদ্যোক্তাসকলে আয়োজন কৰিছিল এখনি আটকধুনীয়া ঢোলবাদন আৰু বিহু নাচ কৰ্মশালা য'ত অংশগ্ৰহণ কৰিছিল একেৰাহে কণমানি শিশুটিৰ পৰা মুঠ 198 গৰাকী শিকাৰুৱে আমাৰ টিউনিটি চেনেলক আমাৰ মাজত আজি পাই ধন্যবাদ জনাইছোঁ বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ আমাৰ পুবেৰুণ মইনা পাৰিজাতৰ উদ্যোগত আমাৰ 9 দিনীয়া এটা বিশেষ প্ৰশিক্ষণ শিবিৰ হৈছিলে ঢোলবাদন আৰু বিহু নাচ কৰ্মশালা এইটো আমাৰ 29 মাৰ্চৰ পৰা হৈছিলে আমাৰ আজি সামৰণি পৰিছে আৰু আজি আপোনালোকে দেখিছে ইয়াত এটা যথেষ্ট সংখ্যক জনসমাগম হৈছে এটা উৎসৱমুখৰ পৰিৱেশ অসমৰ বিহুবলীয়া ৰাইজৰ সৰু প্ৰতীকস্বৰূপে আমাৰ সন্মিলিত কৃষ্টি সংঘৰ অধীনত থকা আমাৰ যি পুবেৰুণ মইনা পাৰিজাতে আজি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ গতিকে আমি আপোনালোকক এই বিহুৰ ওলগ জনাইছোঁ আৰু সকলোৰে শিল্পী জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ইয়াত প্ৰশিক্ষণত ঢোলবাদন আৰু বিহু নাচ কৰ্মশালাত সৰ্বমুঠ 198 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে আৰু আজি ইয়াত সকলোৱেই তেওঁলোকৰ যি শিকিলে ঢোলবাদনখিনি আগতে হৈ গৈছে আৰু এতিয়া আপোনালোকে বিহু নাচনীখিনিৰ প্ৰশিক্ষণ যি শিকিলে সেই কথাখিনি আপোনালোকে দেখিছে সকলোৱে ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰিছে বিহু নাচ কৰ্মশালা হৈছে তাৰ ঢোলবাদনৰ মুখ্য প্ৰশিক্ষক আছিলে আমাৰ কলাখোৱা অঞ্চলৰ সকলোৱে চিনি পায় এজন অতি পুৰণি দিনৰ আমাৰ যি পুৰণি বাদ্য পুৰণি চেও বজাবৰ পৰা বিশিষ্ট লোকবাদ্য শিল্পী সন্মানীয় আনন্দ গায়ন ডাঙৰীয়া তেখেতে আমাৰ ঢোলবাদনৰ মুখ্য প্ৰশিক্ষক আছিলে আৰু তেওঁৰ লগতে আমাৰ সহযোগী প্ৰশিক্ষক হিচাপে আছিলে আমাৰ স্থানীয় খুব মানে আপোনাৰ শিল্পীসুলভ যুৱক পাৰ্থপ্ৰতিম বৰা তেওঁলোক দুইজনে আমাৰ ঢোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰিছিলে আৰু আমাৰ বিহু নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিছিলে অসমৰ বৰ বিহুৱতী জৰ্ণা হাজৰিকা তেওঁ আমাক এইকেইদিন ছাত্ৰ ছাত্ৰীসকলক বিহু নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি আমাক উপকৃত কৰিছে আচলতে বয়স একদম নিম্নতম বয়সটো ক'বলৈ একেবাৰে দিগদাৰ একেবাৰে পানী কেঁচুৱাৰ পৰা আৰম্ভ হৈছে আৰু উচ্চ ওপৰলৈ বুলি ক'লে আমি 10ম শ্ৰেণীলৈকে যিখিনি ছাত্ৰ ছাত্ৰী আছিলে 10ম মান শ্ৰেণীলৈকে সেই ছাত্ৰ ছাত্ৰীখিনিক আমি প্ৰশিক্ষণ শিবিৰ আমাৰ 13 দিনীয়া আছিলে 13 দিনীয়া আজি সামৰণি পৰিছে উল্লেখযোগ্য যে বিশিষ্ট ওজা আনন্দ গায়নৰ তৎপৰতাত ঢোলবাদনৰ লগতে বিহু নৃত্যৰ প্ৰশিক্ষক ঝৰ্ণা হাজৰিকা আৰু সহ প্ৰশিক্ষক পাৰ্থপ্ৰতিম বৰাৰ বহু কষ্টৰ বলত 9 দিনীয়া কৰ্মশালাখনি সুন্দৰভাৱে সম্পন্ন হৈ যায় উল্লেখযোগ্য যে যোৰহাট জিলাৰ বৃহত্তৰ চাৰিগাঁও অঞ্চলৰ পুবেৰুণ মইনা পাৰিজাতৰ নৱনিৰ্বাচিত সভাপতি মানৱজ্যোতি নেওগৰ কঠোৰ তৎপৰতাত অনুষ্ঠিত হোৱা এনে এটা সুন্দৰ অনুষ্ঠান সকলোৱে একে মুখে শলাগ লয় অনুপম বৰাৰ সহযোগত ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।